আইসক্রিমত ওলাল মানুহৰ আঙুলি বাটাৰস্কচ আইসক্রিম খাবলৈ লওঁতে ওলাল মানুহৰ কটা আঙুলি মুম্বাইত সংঘটিত হ'ল চাঞ্চল্যকৰ ঘটনা আপুনিও নিশ্চয় গৰমৰ দিনত আইসক্রিম খাই ভাল পায় আপোনাৰ সন্তানেও হয়তো আইসক্রিম খাবলৈ জেদ কৰে পিছে আইসক্রিম বেয়া পোৱা মানুহৰ সংখ্যাও নাই বুলিব পাৰি কিন্তু চাওক কি আচৰিত ঘটনাই জোকাৰি কৈছে মুম্বাইৰ মালাড অঞ্চল আইসক্রিম খাই থাকোঁতেই হতবাক এগৰাকী মহিলাগৰাকী অনলাইন যোগে অৰ্ডাৰ কৰিছিল বাটাৰস্কচ আইসক্রিম গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ হেঁপাহেৰে খাই আছিল আইসক্রিমটো খাই থাকোঁতেই কণ্টোৰ ভিতৰৰ পৰা ওলাল মানুহৰ কটা আঙুলি এই ভয়ংকৰ অভিযোগ উত্থাপন কৰে এগৰাকী মহিলা চিকিৎসকে গ্ৰাহকগৰাকীয়ে উল্লেখ কৰা মতে আইসক্রিমটো খাই থাকোঁতেই তেওঁ কিবা এটা গোন্ধ পাইছিল লগে লগে সন্দেহ উপজিল ভালদৰে আইসক্রিমটো মন কৰাত ভিতৰৰ পৰা ওলাই আহে এটা কটা আঙুলি জানিব পৰা মতে আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ এতিয়া ফৰেনচিক ইনভেষ্টিগেশ্যনৰ বাবে আঙুলিটো প্ৰেৰণ কৰে আইসক্রিম নিৰ্মাণ আৰু পেকেজিং কৰা ঠাইখনো অনুসন্ধান কৰা হ'ব বুলি আৰক্ষী বিষয়াই প্ৰকাশ কৰে গতিকে যিকোনো বস্তু যেতিয়া আমি বাহিৰত খাবলৈ যাওঁ সাৱধান হোৱাটো এইবাবেই দৰকাৰ নিউজ ডেস্ক টাইম 8